নমস্কাৰ ষ্টাডি উইথ পিপিলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আজি আমি আপোনালোকলৈ এটা নতুন সিৰিজ আগবঢ়াব লৈছোঁ সেইটো হ'ল জিঅ'গ্ৰাফিৰ ওপৰত ইয়াত ইণ্ডিয়ান জিঅ'গ্ৰাফি ৱৰ্ল্ড জিঅ'গ্ৰাফি আৰু আসাম জিঅ'গ্ৰাফি মিক্স থাকিব কোৱেশ্যন আৰু কোৱেশ্যনসমূহ সঘনাই পৰীক্ষাত আহি থকা কোৱেশ্যন লোৱা হ'ব গতিকে আপোনালোকে সিৰিজটোৰ পৰা উপকৃত হ'ব বুলি মই আশা কৰিছোঁ গতিকে আহক এই সিৰিজটো আৰম্ভ কৰোঁ আৰু এই সিৰিজটো মেইনলি এমচিকিউ হ'ব আৰু এমচিকিউখিনি এনালাইসিস কৰিবলৈ ট্ৰাই কৰা হ'ব এইখিনি কোৱেশ্যন এডিআৰই আসাম টেট এছএছসি আৰু বাকি যি কম্পিটিটিভ এক্সাম সকলোৰে কাৰণে উপকৃত হ'ব বুলি আশা ৰাখিলোঁ আজি আমি প্ৰথম কোৱেশ্যনটো লৈছোঁ ইন ইণ্ডিয়া হুইচ অফ দ্য ফলোইং ষ্টেটছ প্ৰডিউচ দ্য ৰয়েষ্ট সিল্ক ভাৰতৰ তলৰ কোনখন ৰাজ্যত আটাইতকৈ বেছি কেঁচা ৰেচম উৎপাদন হয় অপচনত আছে বিহাৰ আসাম কৰ্ণাটকা ৱেষ্ট বেংগল এতিয়া আপোনালোকে ভাবকচোন কোনটো হ'ব শুদ্ধ উত্তৰটো হ'ব কৰ্ণাটকা কৰ্ণাটকা ইজ দ্য কাৰেক্ট আনসাৰ Karnataka is responsible for up to 60% of the country's rice silk product. Karnatakaত 60% ওপৰত rice silk product পোৱা যায়। Next question to আহিলে which of the following has been identified as having the maximum potential for tidal energy? তলৰ কোনটোক জোৱা ভাটাৰ শক্তিৰ সৰ্বোচ্চ সম্ভাৱনা থকা বুলি চিনাক্ত কৰা হৈছে ইয়াত অপচনত আছে পাল্ক ষ্ট্ৰেট সুন্দৰবন গালফ অফ কাটছ আৰু গালফ অফ খাম্বে শুদ্ধ উত্তৰটো হ'ব গালফ অফ কেম্বে ইন ইণ্ডিয়া দ্য গালফ অফ কেম্বে has been identified as having the greatest tidal energy potential. The Gulf of Khambat, also known as Gulf of Cambay, is a bay on India's Arabian Sea coast, just north to Mumbai and bordering the state of Gujarat. এই যিটো অঞ্চল আছে এই অঞ্চলটোত এই সাইডৰ ফটোখনত দেখিছে এই অঞ্চলটোত গালফ অফ খাম্বাত বা গালফ অফ কেম্বে বুলি কোৱা হয় ই গুজৰাটৰ লগত হিমা শেয়াৰ কৰি আছে আৰু মুম্বাইৰ ঠিক ওপৰতে আছে এই অঞ্চলটোত জোৱা ভাটাৰ শক্তিৰ সৰ্বোচ্চ সম্ভাৱনা বুলি চিনাক্ত কৰা হৈছে নেক্সট কোৱেশ্যনটো হ'ল which of the following mineral is mined in the Baba Bodhan Hills এই বাবা বোডান পাহাৰত তলৰ কোনটো খনিজ পদাৰ্থ খনন কৰা হয় ইয়াৰ অপচনত আছে আইৰন কপাৰ বক্সাইট এণ্ড ডায়মণ্ড শুদ্ধ উত্তৰটো হ'ল আইৰন বাবা বুডন পাহাৰটো আছে কৰ্ণাটকাত যিটো ৱেষ্টাৰ্ণ ঘাট বুলি কোৱা হয় কৰ্ণাটকাৰ অঞ্চলটোত ৱেষ্টাৰ্ণ ঘাটৰ এই বাবা বুডন ৰেঞ্জটো আছে ইয়াতেই কৰ্ণাটকৰ তলেষ্ট পিকটো পোৱা যায় আৰু ইয়াতে আইৰণৰ এক প্ৰচুৰ ভাণ্ডাৰ আছে আৰু তাৰ পৰা আইৰণ নিষ্কাশন কৰা হয় বা আইৰণ খনন কৰা হয় নেক্সট কোৱেশ্যনটো আহিলে which of the following animal provide valuable pashmina wool তলৰ কোনটো জন্তুৰ পৰা মূল্যৱান পশমিনা উল পোৱা যায় অপচনত আছে ডগ ডিয়াৰ ব্লেক শিপ হিমালয়ান গট ইয়াৰ শুদ্ধ উত্তৰটো হ'ল হিমালয়ান গট এই হিমালয়ান গট এবিধ ছাগলী হয় ছাগলীৰ এটা প্ৰজাতি হয় যিটো কাশ্মীৰী ভেলীত পোৱা যায় কাশ্মীৰ ভেলীত ইয়াত প্ৰচুৰ পৰিমাণে পোৱা যায় আৰু বিশেষকৈ হাই অল্টিটিউড এৰিয়াবোৰত পোৱা যায় আৰু ইয়াৰ পৰা যিটো বিখ্যাত পশমিনা উল যি উলৰ পৰা ছুৱেটাৰ বা গৰম কাপোৰ বনোৱা হয় সেই উলবিধ পোৱা যায় নেক্সট কোৱেশ্যনটো আহিলে which of the following was India's first artificial satellite তলৰ কোনটো ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহ অপচনত আছে ইনসেট ৰোহিণী ভাস্কৰা আৰ্যভট্টা
ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আৰ্যভট্ট আমি সকলোৱে জানো যে ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহটো হ'ল আৰ্যভট্ট ইয়াক লঞ্চ কৰা হৈছিল ৰাছিয়াৰ ৰকেট প্লেটফৰ্ম কাস্পুটিন এয়াৰৰ পৰা The Aryabhatta spacecraft, named after the famous Indian astronomer, was India's first satellite. It was completely designed and fabricated in India and launched by a Soviet Cosmos TM rocket from Kapustin year on April 1975. এই ইয়াৰটো মনত ৰাখিব লাগে কোনটো ইয়াৰত এটো হেৰি কৰা হৈছিল লঞ্চ কৰা হৈছিল এপ্ৰিলৰ 19 তাৰিখ 1975 ত ইয়াত লঞ্চ কৰা হৈছিল Next question to ahile which of the following characteristic does not exist in India তলৰ কোনটো ভাৰতত নাই অপচন আছে গ্লেচিয়াৰ লেগুন ডেজাৰ্ট আইসবার্গ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব সৰি আইসবার্গ এতিয়া ভাৰতত কোনটো নাই বুলি সুধিছে ভাৰতত যেটো হিমালয়ত তাত গ্লেচিয়াৰ পোৱা যায় ৰাজস্থানৰ থৰত ডেজাৰ্ট আছে লেগুন কেৰালাৰ লেগুনছ পোৱা যায় কিন্তু ইণ্ডিয়াৰ গোটেই সাব কন্টিনেন্টত আইসবার্গ পোৱা নাযায় হেকাৰণে এই ভাৰতত আইসবার্গ নাই শুদ্ধ উত্তৰটো হ'ব আইসবার্গ নেক্সট কোৱেশ্চনটো আহিলে which of the following describe the study of the intersection of physical and human geography তলৰ কোনটো বিভাগে ভৌতিক আৰু মানৱ ভূগোলৰ সংযোজন স্থলৰ অধ্যয়নৰ বৰ্ণনা কৰিছে ইয়াৰ অপচনত আছে এন্থ্ৰোপলজি বায়োজিওগ্ৰাফি জিঅমৰ্ফলজি পলিটিক্যাল জিওগ্ৰাফি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বায়োজিওগ্ৰাফি The study of the interplay between physical and human geography is known as biogeography. এটো মনত ৰাখিব এনেকুৱা বিভিন্ন ধৰণৰ কোৱেশ্চন আহে যে কোনটো বিভাগে বা কোনটো বিভাগক কি বুলি জনা যায় তেনেকুৱা ধৰণৰ বিভিন্ন কোৱেশ্চন আহে এখিনি মন দি চাব তাৰে এটা কোৱেশ্চন লৈ আহিছো এনেকুৱা ধৰণৰ কোৱেশ্চন আগতে পৰীক্ষাত আহিছে নেক্সট কোৱেশ্চনটো হ'ল who among the following pioneer the regional geography approach তলৰ কোনজনে আঞ্চলিক ভূগোল পদ্ধতিৰ পথ প্ৰদৰ্শক অপচনত আছে স্ট্ৰেবো কাৰ্ল ৰিটাৰ হেৰোডোটাছ আলেকজাণ্ডাৰ ভন হাম্বট ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কাৰ্ল ৰিটাৰ আলেকজাণ্ডাৰ ভন হাম্বল্ট তেওঁ জাৰ্মান জিঅগ্ৰাফাৰ আছিলে আৰু তেওঁ ষ্টাডি কৰিছিলে সিস্টেমেটিক জিঅগ্ৰাফি টেকনিক কিন্তু একে এজন জাৰ্মান জিঅগ্ৰাফাৰ নামটো হ'ল কাৰ্ল ৰিটাৰ তেওঁ পায়োনিয়াৰ আছিলে ৰিজনাল জিঅগ্ৰাফি এপ্ৰোচৰ এটো মনত ৰাখিব নেক্সট কোৱেশ্চন which of the following lakes serve as Kenya Tanzania and Uganda's boundary tri-point তলৰ কোনটো হ্ৰদে কেনিয়া টানজানিয়া আৰু উগাণ্ডাৰ সীমান্তৰ তিনিটা বিন্দু হিচাপে কাম কৰে আৰু মানে কেনিয়া টানজানিয়া আৰু উগাণ্ডা তিনিখন দেশকে ই কভাৰ কৰি আছে তিনিখন দেশৰ সীমা ই শেয়াৰ কৰে হে লেকটোৰ নামটো কি হে হ্ৰদটোৰ নাম কি হে হ্ৰদটোৰ নাম হৈছে লেক ভিক্টোৰিয়া ইয়াৰ শুদ্ধ উত্তৰটো হ'ব লেক ভিক্টোৰিয়া Lake Victoria, one of the Africa's great lake. Queen Victoria was the inspiration for the lake's name. Kenya, Tanzania, and Uganda all share this boundary. ঠিক আছে এনেকুৱা ধৰণৰ কোৱেশ্চনবোৰ আমি মনতে ৰাখিব লাগিব কাৰণ ইয়াত কোনো শৰ্টকাট নাই আপুনি ৰেগুলাৰলি পঢ়িব লাগিব আৰু এটো মনত ৰাখিব লাগিব যদি আপুনি ৰেগুলাৰলি পঢ়ে বা ওয়াৰ্ল্ড মেপখনৰ এটা আইডিয়া কৰি লয় তেতিয়া এনে ধৰণৰ কোৱেশ্চনবোৰ সহজে এনসাৰ কৰিব পাৰিব গতিকে ৰেগুলাৰলি পঢ়াটোৱে হ'ল ইয়াৰ একমাত্ৰ উপায় নেক্সট কোৱেশ্চনটো আহিলে which volcano is known as the Mediterranean Sea's light pillar কোনটো আগ্নেয়গিৰিক ভূমধ্য সাগৰৰ পোহৰৰ স্তম্ভ বুলি জনা যায় ইয়াৰ অপচনত আছে মাউণ্ট ষ্ট্ৰম্বলি মাউণ্ট এটনা মাউণ্ট ভেছাভিয়াছ মাউণ্ট বাৰবাৰো ইয়াৰ শুদ্ধ উত্তৰটো হ'ল মাউণ্ট ষ্ট্ৰম্বলি
এইটো এটা ইটালীত আছে ট্ৰাইহেনিয়ান চিট ইটালীত এটা লাইভ ভলকেনো হয় এতিয়াও এইটো ভলকেনো চলি আছে বা ভলকেনো ইয়াৰ পৰা ওলায় ইট ইজ ন'ন এজ দ্য মেডিটেৰেনিয়ান লাইট হাউচ বুলি ইয়াক জনা যায় বা ভূমধ্য সাগৰৰ পোহৰৰ স্তম্ভ বুলি ইয়াক জনা যায় এইটো কুৱেশ্যনত আগতো আহিছে আকৌ আহিব পাৰে মনত ৰাখিব ভূমধ্য সাগৰৰ পোহৰৰ স্তম্ভ বা মেডিটেৰেনিয়ান লাইট হাউচ বুলি কাক জনা যায় সেইটো হ'ল মাউণ্ট ষ্ট্ৰম্বলি এইটো এটা আগ্নেয়গিৰি হয় বা এইটো ভলকেনো বুলি কোৱা হয় ইংৰাজীত মনত ৰাখিব আজিলে ভিডিঅ'টো ইমানেই আছিলে এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ আহি থাকে অকণমান টান লাগিব পাৰে মনত ৰাখোতে কষ্ট হ'ব পাৰে কিন্তু এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ আপোনালোকে আহি থাকে ৰেগুলাৰলি প্ৰেক্টিছ কৰি থাকিব আমিও ৰেগুলাৰলি ইয়াৰ ওপৰত চিৰিজ আনি থাকিম আৰু আপোনালোকৰ পৰীক্ষাত এনেকুৱা ধৰণৰ কুৱেশ্যন 3টা 4টা অহা প্ৰায় প্ৰতি বছৰে দেখা যায় গতিকে ইগনোৰ নকৰিব টপিকটো আপোনালোকে আমাৰ লগত কণ্টিনিউ কৰক আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যাতে আপোনালোকে ভিডিঅ'সমূহ মিছ নকৰে আৰু লগতে আপোনালোকৰ বন্ধু বান্ধৱীলৈ ভিডিঅ'সমূহ শ্বেয়াৰ কৰি দিব ধন্যবাদ